Hi guys, মই আমাৰ চিপাঝাৰৰ শহীদ ভৱনটোত আহিছো। ইয়াতে চলি আছে নাটৰ চৰ্চা, মানে চৰ্চা নেশ্যনেল থিয়েটাৰ বুলি ইয়াতে সংস্থা এটা আছে আৰু তাৰে আণ্ডাৰত নাটক হৈছে 2 দিনীয়া। আৰু ইফালে ইয়াতে পালোঁ চৰ্চা নেশ্যনেল ফেষ্টিভেল এখেত ইয়াৰে আৰু ইয়াৰ লগত জড়িত, গতিকে এওঁৰ লগত কথা পাতোঁ আহক। চৰ্চাৰ এইবাৰ দ্বিতীয় বছৰৰ বাবে যোৱা বছৰ হৈছে ৰাষ্ট্ৰীয় নাট সমাৰোহ। ইয়াত অসম বাহিৰৰো 2-4খন নাটকে অংশগ্ৰহণ কৰে। বিত্তীয় অৱস্থাটো বৰ মানে শক্তিশালী নহয় কাৰণে বাহিৰৰ পৰা বেছি দল অনাটো অসুবিধা হৈ আছে। যোৱাবেলি কলকাতা আৰু ঝাৰখণ্ডৰ পৰা আহিছিল। এইবাৰ তেনেকৈ মধ্যপ্ৰদেশৰ পৰা এখন নাটক আহিব, আজি ৰাতিলৈকে হ'ব। বাকীখিনি অসমৰ সেইখনটো মধ্যপ্ৰদেশখন হিন্দীতে হ'ব। এই নাটকবিলাক অলপ চিম্বলিক হয়, গতিকে ভাষাৰ বিশেষ এটা কথা আহি নপৰে। ডায়লগ অলপ কম থাকে, একশ্যন বেছি থাকে, ভাষাৰ কাৰণে অসুবিধা নহয়। মডেল টাইপৰ গতিকে আমাৰ মানুহখিনিয়ে নাটক কি বস্তু, বৰ্তমান নাটক কি ধৰণে চলি আছে সেইটো অলপ বুজক বা অনুধাৱন কৰক। এই সুবিধাটো পাবৰ কাৰণে এই ব্যৱস্থাটো, আৰু এইটো যথেষ্ট ফলপ্ৰসূ হৈছে। নাটকক লৈ যিখিনি মানুহে আগ্ৰহী বা যাৰ নাটকৰ ওপৰত গুৰুত্ব আছে তেওঁলোকৰ কাৰণে এইটো এটা ভাল সুবিধা। নিজৰ ঘৰতে থাকি এনে বিভিন্ন ধৰণৰ নাট্যগোষ্ঠীবিলাকৰ অপেচাদাৰী নাট্যগোষ্ঠীবিলাকৰ নাটক উপভোগ কৰিব পাৰিছে। ইমানে আৰু চৰ্চাটো আমাৰ ইয়াতে চৰ্চা এইটো এটা নাট্য সংগঠন। কেতিয়াৰ পৰা হৈছে আমাৰ ইয়াতে? বহুত বছৰ হ'ল। চৰ্চাটো 10-12 বছৰ বেছি হৈ গৈছে হ'বলৈ। আমি তেতিয়াৰ পৰা জড়িত নাই, পিছত জড়িত হৈছোঁ। আমাৰ ছোৱালীও অভিনয় কৰে, সেই সূত্ৰে মানে অভিভাৱক হিচাপে সোমাই আহিহে ইয়াতে এনেকৈ সোমাই আছোঁ। কি নাম তেওঁৰ নাম? কোন ছোৱালীজনী? দুজনী আছে বাৰু, কাব্যাঞ্জলি অলয়মান আৰু দীপ্লিম অলয়মান। দুজনীয়ে কৰে অভিনয়। আৰু ইয়াৰ চৰ্চাৰ যিজন সম্পাদক তেওঁ নাট্য পৰিচালক মানে কি নাম তেওঁৰ? অসীম কুমাৰ নাথৰ তত্ত্বাৱধানত নাটক শিকি আছে, কৰি আছে। অসমৰ বিভিন্ন ঠাইলৈ, অসমৰ বাহিৰতো সিহঁতে গৈ নাট প্ৰদৰ্শন কৰিছে। গতিকে বহুতখিনিয়ে উপকৃত হৈছে আৰু আমিও উপকৃত হৈছোঁ বুলি ধৰি লৈছোঁ। আৰু আপোনাৰ ছোৱালীকেইজনী কিমান বছৰ হ'ল ইয়াতে জড়িত হোৱা? সিহঁতে 4-5 বছৰ হৈ গ'ল। পোনতে ডাঙৰজনী সোমাইছিলে, সিহঁতে তাৰপিছত সৰুজনী পৰা হ'ল। তাই সোমাবলৈও 2 বছৰ হ'ল, সৰুজনী সোমাবলৈও। ডাঙৰজনী সোমাবলৈকে 5-6 বছৰ হৈছে। ক'ত ক'ত গৈছে তেওঁলোকে? ডাঙৰজনীতো ৰাজস্থান গৈছে, ইফালে মণিপুৰলৈকে গৈছে, আৰু অসমৰ বিভিন্ন ঠাইতো গৈছেই। আৰু এখন অসমৰ বাহিৰলৈকে গৈছে, মই ঠাইটো পাহৰিছোঁ। এতিয়া অসমৰ বাহিৰত 2টা ডাঙৰ মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, আৰু সৰুজনীও তেনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট সমাৰোহত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে। কিবা পুৰস্কাৰ আনিছেনে? পুৰস্কাৰ ইয়াতে পুৰস্কাৰ নাথাকে, নাট সমাৰোহৰ কথাটো প্ৰদৰ্শনী হয়, সমাৰোহ আৰু পুৰস্কাৰো পাইছে। কাৰণ এই চৰ্চা যিখন এই পোত যোৱা কাহিনী নাটকখন আজি হ'ব, চৰ্চাৰ নিজা, সেইখনে হেৰি কৰিছিলে নলবাৰীত এই গুৱাহাটীৰ এটা অনুষ্ঠানে কৰা প্ৰতিযোগিতাত প্ৰথম হৈছিলে। তেনেকৈ শ্ৰেষ্ঠ পৰিচালক, তাৰপিছতে শ্ৰেষ্ঠ মানে নাট্যকাৰ, দৃশ্যজা এনেধৰণৰবিলাক পাইছে। দলীয়ভাৱে পুৰস্কাৰো পাইছে। পুৰস্কাৰ পাইছে 2-1খন প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰে, নকৰা নহয়। কিন্তু ইয়াত প্ৰতিযোগিতাৰ ওপৰত বেছি গুৰুত্ব দিয়া নাযায়। ইয়াত প্ৰতিযোগিতাতকৈ প্ৰদৰ্শন বা তাৰ যিটো গুণ, সেই গুণটো আহৰণ কৰাতহে বেছি গুৰুত্ব দিয়া। আৰু জনসংযোগটো মূল কথা। বিভিন্ন ধৰ্মৰ বা বিভিন্ন ঠাইৰ লগত জনসংযোগ, চৰ্চা চিপাঝাৰৰ অনুষ্ঠানটো তেনেকৈ বেলেগ বেলেগ গুৱাহাটীত আৰু আছে। গুৱাহাটীত এটা দলে অংশগ্ৰহণ কৰিছে। ইয়াতে গুৱাহাটীৰ দলটো পূৰ্বৰংগ গুৱাহাটী, আজি হ'ব নাটক। সূৰ্যহেনো নামে আয়ুৰ্বেদ এইখন, এই গুণাকৰ দেৱগোস্বামীৰ পৰিচালনাৰ নাটক। এইখন সূৰ্যহেন নামে আয়ুৰ্বেদ, এইখন ইয়াত হ'ব।
ঠিক তেনেকৈ যোৱা সন্ধিয়া হৈ গ'ল এই প্ৰথমখনৰ কাঠফুলা, এইখন বিশ্বনাথ চাৰিআলিৰ কুশল ডেকাৰ পৰিচালনাৰ নাটক। তেনেকৈ নগাঁৱৰ মই তিনিদিনৰ জোনাকী এইখন এই জ্যোতিপ্ৰসাদ ভূঞাৰ ৰচনা পৰিচালনাৰ নাটক। এইবিলাক নাটক হৈছে। আজি হ'ব এইটো সূৰ্যসেনৰ নামে আয়ুৰ্বেদী, আৰু এইখন মধ্যপ্ৰদেশৰ পৰা অহাখন হ'ব খাগম। সেইখন নাটক কেৱল হিন্দীত হ'ব, বাকীখিনি অসমীয়াতে হ'ব। ভাল লাগিল আপোনাক লগ পাই। বাৰু ঠিক আছে। আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম দিলীপ কুমাৰ কলিতা। কোনখিনিত ঘৰটো? মোৰ ঘৰ লেখাৰপাত, চিপাঝাৰ কলেজৰ ওচৰতে। চিনি পাই। সম্পাদক সভাপতি এই মুহূৰ্তত নাই। চৰ্চাৰ এনে সভাপতি বৰ্তমান ডক্টৰ ৰামচন্দ্ৰ ডেকা ছাৰ, আৰু সম্পাদক অসীম কুমাৰ নাথ। এই মুহূৰ্তত ইয়াত নাই, কাৰণ অসীম কুমাৰ নাথৰ ঘৰত তাৰে হেৰি আছে, যিবিলাক টিম আহি পাইছে তেওঁলোকৰ ৰেষ্ট বা খোৱা লোৱাৰ ব্যৱস্থা আছে, তাত তেওঁলোক অলপ ব্যস্ত হ'বলগীয়া হৈছে। ঘৰটো কোনখিনিত? অসীম কুমাৰ নাথৰ ঘৰ দক্ষিণ চুবুৰী একেবাৰে দক্ষিণৰ ফালে, একেবাৰে মূৰত, একেবাৰে শেষৰ মন্দিৰটোত ন? মন্দিৰটো। ভাল লাগিল বাৰু লগ পাই। ভাল লাগিল। আপুনি আৰু কিবা কৰে? মই জাতীয় বিদ্যালয়ৰ শিক্ষক, জাতীয় বিদ্যালয় চিপাঝাৰ। ঠিক আছে, ঠিক আছে, লগ পাই ভাল লাগিল আপোনাক। হয় হয়, ঠিক আছে। এই ৱেগেনাৰখন দেখিছেনে? ইয়াতে অসীম কুমাৰ নাথ আহিছে। তেওঁৰ লগতো কথা পাতোঁ, এওঁৰ লগত কথা পাতোঁ। আহক, কি কয় এওঁ শুনো। আপুনি ইয়াৰে লগত কেতিয়াৰ পৰা জড়িত আৰু কিয় জড়িত, কিয় ইণ্টাৰেষ্টেড? আমি 2003-তে এটা নাটকৰ অনুষ্ঠান কৰিছিলোঁ, চৰ্চা বুলি। আৰু এই চৰ্চা অনুষ্ঠানৰ জৰিয়তে আমি নাটকৰ লগত তেতিয়াৰ পৰা এতিয়ালৈ জড়িত হৈ আছোঁ। মূল কথাটো হ'ল যে নাটকৰ জৰিয়তে এটা গণমাধ্যম, আৰু এই নাটকৰ জৰিয়তে যাতে আমি সমাজক এটা দিক নিৰ্ণয়কাৰী আমি কথা এটা ক'ব পাৰোঁ, আৰু আমাৰ ভিতৰত থকা যিবিলাক আমাৰ ক'বলগীয়া কথা আমি নাটকৰ মাজেৰে যাতে ক'ব পাৰোঁ। আৰু আমি ইতিমধ্যে এই ফেষ্টিভেলটো আমি যোৱা বছৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ, আৰু এইবছৰ 2য় বৰ্ষ এইটো। ইয়াতে মানে আমাৰ অসমৰ বিভিন্ন জিলাৰ নাটকৰ গ্ৰুপবিলাক আহে, আৰু অসমৰ লগতে অসমৰ বাহিৰৰ নাটকো ইয়াত প্ৰদৰ্শিত হয়। প্ৰতি বছৰে হয়, আৰু এইটো হৈ থাকিব আগলৈ। আপুনি ইয়াৰে কি হয়? মই এই অৰ্গেনাইজেশ্যনটোৰ ছেক্ৰেটেৰী। মই অসীম কুমাৰ নাথ, মই ইয়াৰ সম্পাদক, আৰু মই নাটকৰ লগতে জড়িত। আমি দীৰ্ঘদিন ধৰি নাটকৰ লগতে জড়িত হৈ আছোঁ। কিমান বছৰৰ পৰা জড়িত? 2003 চনৰ পৰা আমি প্ৰফেচনেল। তাৰ আগতে আপুনি নাটক কৰিছিল নেকি? আগতে আমি নাটকৰ লগত জড়িত, সৰুৰ পৰা আমি নাটকৰ লগত জড়িত, কিন্তু 2003 চনৰ পৰা আমি প্ৰফেচনেলি আৰু এটা ছ'চিয়েল কমিটমেণ্ট লৈ আমি নাটকৰ এই ক্ষেত্ৰখনত কাম কৰিছোঁ। কিয় ইণ্টাৰেষ্টেড আপুনি? এইকাৰণে ইণ্টাৰেষ্টেড যে আমাৰ নাটক হ'ল এটা শক্তিশালী গণমাধ্যম। এই গণমাধ্যমটো এৰাই চলিব নোৱাৰি। মানে আমাৰ কিবা ক'বলগীয়া থাকিলে সামাজিকভাৱে, কিবা ক'বলৈ থাকিলে কোনোবাই মেল মিটিং কৰে, কোনোবাই আন্দোলন কৰে, আমি সেই ৰাজপথৰ আন্দোলনটোলৈ নগৈ আমি কলাৰ জৰিয়তে, কলাৰ মাধ্যমেৰে যাতে সমাজক আমি এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ, সেইকাৰণে আমি ইণ্টাৰেষ্টেড এই কামটো কৰোঁ। ধন্যবাদ। হ'ব, থেংক ইউ। যোৱাকালি উদ্বোধনী হৈ গৈছে, গতিকে খুব সুন্দৰকৈ সজোৱা মেলা কৰিছে দেই এনেকৈ, আৰু মুখাবিলাকো আছে, এয়া সুন্দৰকৈ খুটাত ওলোমাই থৈ দিছে। পোষ্টাৰবোৰ যে আছে নহয়, এই বছৰৰ যিকেইখন নাটক প্ৰদৰ্শন কৰা হ'ব সেইকেইখন। ইয়াত চৰ্চা নেশ্যনেল থিয়েটাৰ ফেষ্টিভেল বুলি লিখা আছে আৰু খৰাহিৰে সজাইছে। এই ফেষ্টিভেল ভাৰতৰ বিভিন্ন ঠাইত হৈছে, আৰু বাতৰি কাগজতো উঠিছে, সেইবিলাক কাটি ৰাখিছে, সেইবিলাকে এইবিলাক সংৰক্ষণ কৰি ৰাখিছে। মুখা শিল্পৰ ক্ষেত্ৰত অসম বিখ্যাত, বিদেশতো বিখ্যাত, গতিকে মুখা শিল্পক প্ৰাধান্য দি পেলাই এনেকৈ খুটাই খুটাই ওলোমাই খুব সুন্দৰকৈ প্ৰদৰ্শন কৰিছে। দেখিছে নহয়, কোলাটো বনাইছে এনেকৈ মুখা। এয়া কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ কমেণ্টত জনাই দিব দেই। ৱাগনাৰখনত গুৱাহাটীৰ দলটো আহিছে। ভিতৰতো চাওঁ কাৰুকাৰ্য, ইয়াতে বহাৰ ব্যৱস্থা আছে, আৰু দৰ্জা এখন খোলা আছে। বলকচোন সেইফালে ষ্টেজৰ কাম চলি আছে দেই এইফালে, আৰু বাকীখিনি মই দেখাই দি আছোঁ ক'ত কেনেকৈ আছে।
গুৱাহাটীৰ যে মানুহ আহিছিলে তেওঁলোকে তেওঁলোকৰ সুবিধা মতে সজোৱা মেলা কৰি আছে ষ্টেজটো দেই। আৰু এনেকৈ লাইট ফেন আৰু চেয়াৰৰ ব্যৱস্থা, ওপৰত গেলাৰীৰ ব্যৱস্থা, এনেকৈ মানে গোটেইখিনি মই প্ৰেক্ষাগৃহৰ সুন্দৰকৈ দেখুৱাই দিছোঁ। আগতেও মই দেখুৱাইছোঁ প্ৰেক্ষাগৃহৰ বাহিৰ ছাইডটো আৰু কি কাৰণত এই শ্বহীদ ভৱনটো বনোৱা হৈছিলে তাৰে বৰ্ণনা আগতেও দিছোঁ, গতিকে এইটো ভিডিঅ'ত নিদিওঁ দেই। তেওঁলোকে লাইটৰ ব্যৱস্থা কৰি আছে, এইবিলাক দেখিছে। এতিয়া ইয়াৰ পৰা ওলাই যাওঁ বলক। শ্বহীদ ভৱনৰ সন্মুখ ছাইডটো দেখুৱাই দিছোঁ আৰু বেনাৰখন এনেকৈ চৰচাৰ মাৰিছে, এয়া চাওকচোন, দেখিছে নহয়। আৰু এই গোটেইখিনি মই দেখুওৱা হ'লেই আৰু, গতিকে বাহিৰৰ পৰা মই অকণমান দেখুৱাই দিছোঁ শ্বহীদ ভৱনৰ। এয়া যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব দেই, অনুৰোধ কৰিছোঁ, নহয় জানো, দিব দেই। ইয়াত এটা মন্দিৰ আছে নহয়, শিৱৰ মূৰ্তিটো দেখুৱাই দিছোঁ দেই। এতিয়া ৰাখিছোঁ, বাই বাই।